মই আজি গাঁও বুঢ়া ঘৈণীয়েকক নেৰো আজি কিহৰ কাৰণে মোৰ অৰুণোদয় কাটিব কিহৰ কাৰণে কাটিব অৰুণোদয় অত মানুহখনে আজি ৯,০০০ টকাকে পাইছে কাটিব কিহৰ কাৰণে মোৰ অৰুণোদয় মই অৰুণোদয় পোৱাৰ আচল যোগ্য মানুহ ঐ গাঁও বুঢ়া আৰু গাঁও বুঢ়াইনী ওলাই আহ ভিতৰত সোমাই আছ এইজনী আহিলে আৰু মোৰ মাথাটো গৰম কৰিবলৈ অৰুণোদয় লাগে তাইক ইমান সেই গাভৰুতে বৃদ্ধ পেঞ্চনডাল লৈ পেলাই তাইক অৰুণোদয় লাগে চব লাগে আজি ঠিকছে জোলাপটো দিম চাওঁচোন তাই মোক কেনেকে দম দিব পাৰে কি হয় ইমানকে মই চিঞৰডাল মাৰি আছে যে ইয়াত মই চিঞৰ মৰাৰে কথা অৰুণোদয় কাটি মোৰ পইচাকেইটা খাই তোৰ ঘৰত সোমাই থাকি লাজ লগা নাই তহঁতি মোক কি বুলি ভাবিছ তহঁতি অৰুণোদয় নাম কাটিবি আৰু মই গম নাপাম কোনে ক'লে আপোনাক আমি অৰুণোদয় কাটিছো বুলি আমাৰ সেইটো অধিকাৰ নাই নহয় অৰুণোদয় কটাৰ আপোনাক বাৰে বাৰে বুজাই আছো যে আমি নাম কাটি দিয়া নাই আপুনি কথাটো নুশুনেই নহয় বাৰে বাৰে আহিলৈ মোৰ ইয়াত ডিষ্টাৰ্ব দি নাথাকিবহি কিন্তু দেই আইজনী কথা শুন গাঁৱৰ মানুহৰ সমস্যাৰ কথা গাঁও বুঢ়াক নকৈ কাক ক'ব লাগে যদি তহঁতি এইবিলাক সমস্যাৰ কথা শুনিবলৈ নিবিচাৰ তেনেহ'লে গাঁও বুঢ়া পত্ৰ এৰি দিবলৈ ক কি কথা ক'বলৈ আহিছে অৰুণোদয় সমস্যাটো কি আমাৰ গাঁৱৰ সমস্যা নেকি আপোনাক মই বাৰে বাৰে কৈছো হেৰ মানুহজনেও বুজাই দিছে যে আপুনি বৃদ্ধ পেঞ্চনটো পাই থাকে গতিকে বৃদ্ধ পেঞ্চনটো পোৱাৰ কাৰণে আপোনাৰ অৰুণোদয়ৰ পৰা নামটো কাটি দিয়া হৈছে ইমানকে বুজাই থকা পিছতো আপুনি আমাকে ধৰি আছে নহয় আমি নামটো কাটি দিলো বুলি জেতুকী তই মোক কথা নকবি ঐ মই ইমান মূৰ্খ নহয় ঐ কত কিমান বৃদ্ধ পেঞ্চন পোৱা মানুহে অৰুণোদয় পাই আছে তই মোৰটোহে কাটিবলৈ পালি ঠিক আছে আপুনি কওকচোন বাৰু বৃদ্ধ পেঞ্চন পোৱা মানুহে কোনে অৰুণোদয় পাই আছে মোক নাম কেইটা কওকচোন বাৰু মই নাম মৰা ৰাখি থোৱা নাই নহয় মুঠতে তই মোৰ নামটো এতিয়াই দি দে মানে ভৰাই দে অৰুণোদয় নামটো মোৰ হে ভগৱান আপুনি কথাটো বুজি নাপায় কিয় এনেকে অৰুণোদয় নামটো ভৰাই দিওঁ বুলিলে ভৰাই দিয়া বস্তু নহয় ৯,০০০কে টকা আমাৰ হয়তো চুকৰ ৰবিনৰ ঘৈণীয়েককে ধৰি চবে পাইছে ৯,০০০কে টকা মইহে অকল বাদ কৰি গলো মোৰ কি দুখ নালাগিব চবেই ৯,০০০কে পাই ইটো লৈছে সিটো লৈছে আজি বেংকত দেখিছো লানি নিচিগা লাইন চবৰে মুখত কেৱল মাত্ৰ অৰুণোদয় আৰু হ'ব মই এতিয়া কৰিব পৰা উপায় একো নাই আপুনি ঘৰলৈ যাওকগে এনেকে বকি ৰকি এইখিনি হুলস্থুল কৰি নাথাকিব গাঁও বুঢ়ানী বাইদেউ মই বৰ ডাঙৰ সমস্যাত পৰিছো আপুনিও আকৌ সমস্যা লৈহে আহিলে তাৰ মানে বাৰু আহিলে যেতিয়া সমস্যাটোৰ কথা কৈ থৈয়ে যাওক গাঁও বুঢ়ানী বাইদেউ হিৰো অৰুণোদয় পইচা পাইছো ৯,০০০ তাতে আকৌ আমাৰ এটাক বাইক কিনি দিব লাগে হিৰো ৯,০০০ পইচাতনো বাইক পাইনে কৰবাত বাৰু এতিয়া ইমান বুজাইছো ল'ৰাটোক বুজি নাপায় নহয় এতিয়া পিছে মই কি কৰিব লাগে ল'ৰাটোক ভালদৰে বুজাইনো নিদিয়ে কিয় এই সাধাৰণ কথাটোতে যে আপুনি মোৰ ওচৰ পালেহি সেই মানে কথা এটা ভাবিছো আপোনাতকে স্কুটি এখন অনা ভাল হ'ব ময়ো শিকিব পাৰিম যদি আপুনি পইচা ২০,০০০ মিলাই মিলি দিলেহেঁতেনে তেতিয়া আৰু হৈ যায় আৰু মানে লোকে অৰুণোদয় পইচা পাই স্কুটি ল'ব মোৰ ফালে চেলমনি বদতি হ'ল ৰ'বচোন আপুনি মনে মনে থাকক আপোনাক মই বুজাই দিলো নহয় আপুনি গৈ একেটা কথাতে লাগি থাকে কিহৰ কাৰণে মই মনে মনে থাকিম কিহৰ কাৰণে কেলে থাকিম মই মনে মনে নাথাকো দেই মোক অৰুণোদয় লাগিবই কিন্তু যদি মালতীয়ে স্কুটি লয় কিন্তু মোক অৰুণোদয় দিবই লাগিব আপুনি দেখিছো বৰ চকু চৰহা মানুহ দেই মই আকৌ যেনে তেনে স্কুটিখন ল'বলৈ বুলি মিলাবলৈ আহিলো তেওঁ আকৌ ভাঙিবলৈ আহিছে আপুনি অৰুণোদয় নাপালে তাত মোৰ কি ভুল মই কিয় স্কুটি নল'ম আকৌ এজনীয়ে মোক চকু চৰহা বুলি ক'লে অৰুণোদয় পাই বেছি ফুটনি হৈছে ন মামাই দিছে আকৌ আমাক অৰুণোদয় ভাল পাই কাৰণে দিছে তাত আকৌ আপোনাৰ জ্বলি লাভ নাই নহয় তাৰমানে মামাই মোক ভাল নাপায় বুলি ক'লি মামাই চবকেই ভাল পায় মামাই চবকে অৰুণোদয় দিছিলে মাজতে আকৌ এই থাৰ্ড পাৰ্টি কিছুমান সোমাইহে মোৰ অৰুণোদয়টো কাটি দিলে আপুনি কাক গাত লগাই কথা কৈ আছে বাৰে বাৰে কৈ আছো আপুনি বুজি নাপায় নেকি ইমান বয়সস্থ মানুহে সাধাৰণ কথাটো বুজি নাপায় আপুনি মোৰ মাথাটো গৰম নকৰিবচোন যাওক ইয়াৰ পৰা বাইদেউ আপুনি এইবোৰ মানুহৰ লগত লাগি থাকি লাভ নাই মানে আপুনি খাউতকে গৈ টকা ২০,০০০টো লৈ আহকচোন মই আকৌ আপোনাক কেতিয়া ২০,০০০ টকা দিম বুলি ক'লো মোৰ ঘৰত কি টকাৰ গছ আছে বুলি ভাবিছে নেকি হ'লেও গাঁও বুঢ়া মানুহৰ হাতত পইচা নাই বুলি ক'লে নুশুৱাই পায় তাইক যদি ২০,০০০ দিয়ে মোক অৰুণোদয় ৯,০০০টো আপুনিয়ে দিব লাগিব এইজনী চাওকচোন বাৰে বাৰে মোৰ স্কুটিখনৰ পিছতে লাগি আছে বাইদেউ আপুনি এই কথা নুশুনিব হেৰি কওক বুজিছে আপুনি খাউতকে ২০,০০০টো লৈ আহকচোন এইগৰাকীৰ লগত আপোনাৰ হৈ মই থৈ দিম মই জেতুকী তই কিন্তু ২০,০০০ দিলে ৯,০০০ দিবই লাগিব মোক আৰে হৈছে কি মানে মই বুজি পোৱা নাই আপোনালোক এতিয়া ইয়াৰ পৰা গুচি যাওক বুলি কৈছো নহয় গুচি যাওক মই কাকো একো পইচা দিব নোৱাৰো আপোনালোক ইয়াৰ পৰা এতিয়াই গুচি যাওক মই বৰ ভালদৰে কৈছো মোক এনেদৰে হাৰাশাস্তি কৰি নাথাকিব বাৰু মই ইয়াৰ প্ৰতিশোধ লৈহে এৰিম হিংসাটো চোৱাচোন স্কুটি লওঁ বুলি ২০,০০০ টকা এটাও দিব নোৱাৰিলে
হে ভগৱান, এই মানুহটো যে কিয় যে গাঁওবুঢ়া হৈছিলে, এই মানুহবোৰক বুজাব নোৱাৰি। হেৰো, অৰুণোদয় পইচাটোৰেনো বাৰু বাইক কিনাৰ কথা ভাবিব লাগেনে? আজিয়ে গাঁওবুঢ়া পদটো এৰি দিবলৈহে ক'ব লাগিব, নহ'লে এই মানুহখনে আমাক বদনামী কৰি মাৰিব।